সাধাৰণ সম্পাদক কাজল গোহাঁই ডাঙৰীয়া, যুঁজাৰুৰ সভানেত্ৰী জোনমণি দেৱী খাউন, অসম বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান প্ৰণৱজ্যোতি সন্দিকৈ ডাঙৰীয়া, অসম ছাত্ৰ সন্মিলনৰ মাধুৰ্য বৰুৱা ডাঙৰীয়া আৰু ঐক্যসেনা অসমৰ মুখ্য উপদেষ্টা মনোৰঞ্জন বৰা ডাঙৰীয়া। এটা বিশেষ সংকটপূৰ্ণ মুহূৰ্তত অসমীয়া জাতি আহি উপস্থিত হৈছেহি। এনেকুৱা পৰিস্থিতিত আমি এটা সৰ্বাত্মক আন্দোলনৰ পিনে যাবৰ কাৰণে আৰু অসমৰ বৰ্তমানৰ আন্দোলনটোক অধিক সংঘবদ্ধ, শক্তিশালী আৰু সৰ্বাত্মক কৰি গঢ়ি তুলিবৰ কাৰণে আজি ৭০টা সংগঠনে কিছুমান কাৰ্যসূচীৰ কথা ঘোষণা কৰিবৰ কাৰণে আৰু কিছুমান বিষয় স্পষ্ট কৰি দিবৰ কাৰণে আজি এই সংবাদমেলখন আয়োজন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে কালি ভাৰতবৰ্ষৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী বিজয় গোয়েল ডাঙৰীয়াই দিল্লীত ঘোষণা কৰিছে যে অহা ৩১ জানুৱাৰী তাৰিখৰ পৰা যি ৰাজ্যসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব, এই ৰাজ্যসভাৰ অধিৱেশনত যিকোনো প্ৰকাৰে হ'লেও নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰোৱা হ'ব। মই অসমবাসী ৰাইজক পুনৰ এবাৰ কৈছোঁ যে কালি এক সংবাদমেল অনুষ্ঠিত কৰি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী যি সদনৰ গোটেই কাৰ্যসূচী সদনত উত্থাপন কৰে, সেই সংসদীয় পৰিক্ৰমা মন্ত্ৰী বিজয় গোয়েল ডাঙৰীয়াই অতি স্পষ্টভাৱে ঘোষণা কৰিছে যে অহা ৩১ জানুৱাৰী তাৰিখৰ পৰা যি ৰাজ্যসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব, ৰাজ্যসভাৰ অধিৱেশনত যিকোনো প্ৰকাৰে হ'লেও নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবই, এই কথা ইতিমধ্যে ঘোষণা কৰিছে। এনেকুৱা প্ৰেক্ষাপটত আজি আমি ৭০টা সংগঠনৰ নেতৃবৰ্গই, ৭০টা সংগঠনৰ প্ৰতিনিধিবৰ্গই আমি আজি কিছুমান কথা অসমবাসী ৰাইজক স্পষ্টকৈ ক'বৰ কাৰণে এই সংবাদমেলখন আয়োজন কৰিছোঁ। এতিয়া কথা হ'ল যে চৰকাৰে আৰু বিজেপি আৰু RSSে ভাবি আছে যে মাঘ বিহু আহি যোৱাৰ লগে লগে অসমীয়া মানুহ ঠাণ্ডা হৈ যাব, অসমবাসী ঠাণ্ডা হ'ব। ১ নম্বৰ। ২ নম্বৰ, তেওঁলোকে অসমবাসী ৰাইজৰ মাজত সংঘাত লগাবৰ কাৰণে এই জনজাতিকৰণৰ ইছ্যুটোক ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছোঁ, যাতে আমাৰ অসমবাসী ৰাইজৰ মাজতে বিভক্ত হৈ যায়। পুৰণি জনজাতি আৰু নতুনকৈ পাব লগা জনজাতি, ৬ জাতিৰ যিসকল জনগোষ্ঠীৰ লোক আছে, তেওঁলোকৰ মাজত যাতে সংঘাত লাগে, তাৰ কাৰণে এক ব্যাপক ষড়যন্ত্ৰ ৰচনা কৰা বুলি আমি জানিব পাৰিছোঁ। এনেকুৱা পৰিস্থিতিত আমি কিছুমান কথা ক'বৰ কাৰণে অসমবাসী ৰাইজক আজিৰ এই সংবাদমেলখন আয়োজন কৰিছোঁ। বিহুটোত যাতে আমাৰ কোনো পধ্যে বিজেপি RSSে ভবাৰ নিচিনাকৈ অসমীয়া মানুহবিলাক, অসমবাসী ৰাইজ বিহুটোৰ সময়ত যাতে আন্দোলন স্তীমিত হৈ নাযায়, বন্ধ হৈ নাযায়, অসমবাসী ৰাইজ ঠাণ্ডা হৈ নাযায়, তাৰ কাৰণে আমি কিছু কাৰ্যসূচী ঘোষণা কৰিব খুজিছোঁ। আমি আকৌ এবাৰ বাৰম্বাৰ ঘোষণা কৰিব খুজিছোঁ যে এই মুহূৰ্তত আৰু বেলেগ কোনো কথা পতাৰ প্ৰশ্ন নাই। এই মুহূৰ্তত সৰ্বাত্মক জাতীয় আন্দোলন এটা গঢ়ি তুলিব লাগে। সৰ্বাত্মক জাতীয় আন্দোলন এটা যদি আমি গঢ়ি তুলিব নোৱাৰোঁ, তেতিয়াহ'লে কোনো পধ্যে কেতিয়াও অসমীয়া জাতিটো বাচি থকাটো সম্ভৱপৰ নহ'ব। সেইকাৰণে এটা সৰ্বাত্মক জাতীয় আন্দোলন গঢ়ি তোলাৰ উদ্দেশ্যেৰে আমি ৭০টা সংগঠনৰ কিছুসংখ্যক প্ৰতিনিধি আজি আকস্মিকভাৱে মিলিত হৈছিলোঁ আৰু মিলিত হৈ আমি ইতিমধ্যে কেইটামান কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই সেই কাৰ্যসূচীবিলাক সম্পৰ্কে আপোনালোকৰ সন্মুখত অসমবাসী ৰাইজৰ কাৰণে উত্থাপন কৰিছোঁ। ১ নম্বৰ, মাঘ বিহুৰ উৰুকাৰ দিনা ভোজ খোৱাৰ আগে আগে
মাঘ বিহুৰ উৰুকাৰ দিনা যে আমি সকলোৱে ভোজ খাওঁ, ভোজ খোৱাৰ আগে আগে আমি নাগৰিকত্ব সংশোধনী বিধেয়কখন জুইত দাহ কৰিবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজক, সমগ্ৰ অসমৰ গাঁওসমূহক, নাগৰিকসকলক, গঞা ৰাইজক আমি আবেদন জনাইছোঁ। অহা 14 তাৰিখৰ দিনা, অহা 14 জানুৱাৰী তাৰিখৰ দিনা মাঘ বিহুৰ ভোজ খোৱাৰ আগে আগে সাধাৰণতে আমাৰ পিনে কলহুৱা মেজি জ্বলোৱা হয় বা পাত মেজি জ্বলোৱা হয়। এডাল বাঁহত শুকাই থকা কলপাত বান্ধি বান্ধি এটা মেজি তৈয়াৰ কৰা হয় আৰু আপোনালোকে সকলোৱে জানে যে সেই মেজিটো জ্বলাই দিয়া হয়। সেই মেজিৰ জুইৰ সময়তে বা যিকোনো একুৰা জুই জ্বলাই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 সকলোকে দাহ কৰিবৰ কাৰণে আমি প্ৰথমতে আবেদন জনাইছোঁ, যাতে মাঘ বিহুটো এইবাৰ আমাৰ জাতি ৰক্ষাৰ এটা যুঁজৰ এটা অংশত পৰিণত হয়, তাৰ কাৰণে এই আবেদন জনোৱা হৈছে। 2, সকলো ভেলাঘৰত একোখনকৈ গামোচা পতাকা হিচাপে উত্তোলন কৰক। আমি কলা পতাকা উত্তোলন কৰিবলৈ কোৱা নাই। কলা পতাকা এইকাৰণে উত্তোলন কৰিবলৈ কোৱা নাই যে মাঘ বিহুটোৰ দিনা কলা পতাকা উত্তোলন কৰিলে আমাৰ নিজৰে জাতিটোৰে বৰ ভাল লাগি নাথাকিব। সেইকাৰণে সকলোৱে জাতিৰ স্বতন্ত্ৰ ৰক্ষাৰ কাৰণে, জাতিৰ স্বকীয়তা ৰক্ষাৰ কাৰণে, জাতিৰ আত্মসন্মান ৰক্ষাৰ কাৰণে, জাতিৰ স্বাভিমান ৰক্ষাৰ প্ৰতি আমাৰ যিখন গামোচা, সেই গামোচাখন সকলোৱে উত্তোলন কৰক। ভেলাঘৰৰ সন্মুখত বা ভেলাঘৰৰ ওপৰত গাঁঠি দিয়ক বা পতাকা যেনেকৈ উত্তোলন কৰোঁ তেনেকৈ উত্তোলন কৰক। আৰু পাৰিলে সকলোৰে ঘৰৰ সন্মুখে সন্মুখে, যদি সম্ভৱ হয় সকলোৰে ঘৰৰ সন্মুখে সন্মুখে একোখনকৈ গামোচা আঁৰি দিয়ক। আমি আশা কৰিছোঁ যে সেইটো ঘৰৰ সন্মুখৰ জপনাখনত আঁৰি দিব পাৰে, ঘৰৰ সন্মুখৰ জেওৰাখনত আঁৰি দিব পাৰে, ঘৰৰ সন্মুখৰ জপনাৰ ওচৰতে এডাল বাঁহ বান্ধি সেই বাঁহডালত ওলমাই দিব পাৰে, এইটো থিয় কৰি দিব পাৰে, এনেকৈ বেকাকৈও দিব পাৰে, যে আমাৰ জাতিৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে আমি কেতিয়াও পিছ নুহুকো। এই কথা ক'বৰ কাৰণে সমগ্ৰ গাঁওবাসী ৰাইজক আমি আবেদন জনাইছোঁ যে সকলো ভেলাঘৰৰ সন্মুখত বা ভেলাঘৰত একোখনকৈ গামোচা পতাকা হিচাপে উত্তোলন কৰক। আৰু পাৰিলে প্ৰতিটো ঘৰৰ সন্মুখত, প্ৰতিটো গঞা পৰিয়ালৰ সন্মুখত বা নগৰতে হওক, প্ৰতিজন মানুহৰ ঘৰৰ সন্মুখত একোখনকৈ গামোচা আঁৰি আমাৰ জাতিৰ স্বাভিমান ৰক্ষা কৰিম, জাতিৰ অস্তিত্ব ৰক্ষা কৰিম, এই প্ৰশ্নটো আপোনালোকে তুলি ধৰক। মেজিৰ জুইৰ কাষত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ বাবে সংগ্ৰামৰ সংকল্প লওক। বহুতে প্ৰস্তাৱ দিছিলে যে মেজিৰ জুইত নাগৰিকত্ব সংশোধনী বিধেয়ক দাহ কৰা হওক, কিন্তু আমি সেইটো সমৰ্থন কৰা নাই। কাৰণ মেজিৰ জুইক আমি বৰ পবিত্ৰ জুই বুলি ভাবোঁ, আৰু মেজিৰ জুইৰ পৰা থাকি যোৱা যিডাল খুঁটা, সেই খুঁটাডাল আমাৰ ঘৰবিলাকত আমি সংৰক্ষণ কৰোঁ, ঘৰত ৰাখোঁ। গতিকে আমি নাগৰিকত্ব সংশোধনী বিধেয়কখন কোনোপধ্যে এই অসমীয়া জাতিৰ যিটো আমি কৈছোঁ যে মৃত্যুশাল, এই মৃত্যুশালটো আমি তাতে জ্বলাবলৈ কোৱা নাই। আমি তাৰ আগদিনা, সেইকাৰণে উৰুকাৰ ৰাতি এইটো জ্বলাবলৈ কৈছোঁ। কিন্তু মেজিৰ জুইৰ কাষত আমি সকলোকে আহ্বান জনাইছোঁ, প্ৰত্যেকজন অসমীয়াই, অসমবাসী ৰাইজে যি নিজকে অসমীয়া বুলি গৰ্ব কৰে, অসমীয়া জাতিৰ অংগ বুলি গণ্য কৰে, অসমীয়া জাতিৰ আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহ বুলি আমি নিজকে গণ্য কৰোঁ আৰু অসমবাসী ৰাইজৰূপে গণ্য কৰোঁ, প্ৰত্যেকে সেইদিনা মেজিৰ জুই পোৱাবৰ সময়ত অন্তত এটা শ্লোগান দি হওক বা হাতৰ মুঠি ওপৰলৈ তুলি হওক, যিকোনো ধৰণে এটা সংকল্প ল'ব লাগে যে আমি মেজিৰ জুইৰ শপত লৈ ঘোষণা কৰিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক আমি বাতিল কৰিবৰ কাৰণে যিকোনো ধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছোঁ। এইটো আমাৰ 3 নম্বৰ কাৰ্যসূচী। 4 নম্বৰ, আমি সমগ্ৰ গাঁও, চাহ বাগান, নগৰ আৰু চৰ চাপৰি, সেই আটাইবিলাক অঞ্চলতে
সকলো ৰাইজৰ প্ৰতি আমাৰ বিনম্ৰ আবেদন, কোনো বিজেপি বিধায়ক, কোনো বিজেপি দলৰ বিধায়কৰ, কোনো বিজেপি মন্ত্ৰীৰ, কোনো RSSৰ কোনো যাতে সভা সমিতি গাঁৱত কোনো পধ্যে হ'ব নোৱাৰে, তাৰ ব্যৱস্থা সমগ্ৰ গাঁওবাসীয়ে কৰক। আৰু যদি কোনোবা বিজেপি বা RSS বা বিজেপি RSSৰ এজেণ্টে যদি আমাক ওলোটা ধৰণে বুজাবলৈ আহে, তেতিয়াহ'লে তেওঁলোকক ঘেৰাও কৰাৰ আৰু জবাবদিহি কৰাৰ ব্যৱস্থা কৰক। অহা কাইলৈৰ পৰা এই কামটো আৰম্ভ কৰক। 5, কোনো বিজেপি বিধায়ক, বিজেপি নেতা, দালালৰ পৰা বিহুৰ বাবে স্পন্সৰশ্বিপ নল'ব। আমি সমগ্ৰ অসমবাসী ৰাইজক আবেদন জনাইছোঁ যে জাতি বিক্ৰী কৰা, জাতিদ্ৰোহী, জাতিৰ প্ৰতাৰক বিজেপি আৰু RSS দলৰ কোনো দালাল, কোনো নেতা, কোনো বিধায়ক, কোনো মন্ত্ৰীৰ পৰা এইবাৰ মাঘ বিহুৰ কাৰণে কোনেও যাতে দান বৰঙণি নলয়, বিশেষভাৱে স্পন্সৰশ্বিপ। সামান্য দান বৰঙণি মানে গাঁৱত যদি বিজেপিৰ সদস্য এজন আছে, তেওঁ গাঁৱৰ যিটো ফিজ দিছে সেইটো বেলেগ কথা। মানে এই যে স্পন্সৰশ্বিপ লয়, কোনোবাই কিবা এটা অনুষ্ঠান আয়োজন কৰিবৰ কাৰণে কেতিয়াবা যে স্পন্সৰশ্বিপ লয়, সেই স্পন্সৰশ্বিপ যাতে কোনো পধ্যে বিজেপি বিধায়ক, দালাল, মন্ত্ৰীৰ পৰা যাতে অসমবাসী ৰাইজে এইবাৰ নলয়, তাৰ কাৰণে আমি বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। ৰাইজে নিজৰ দান বৰঙণিৰে বা বেলেগ বেলেগ মানুহৰ পৰা লৈ এই অনুষ্ঠানটো আয়োজন কৰক। ব্যক্তিগত বাহন, ব্যক্তিগত ব্যৱসায়িক বাহন এইবিলাকত আমি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰোধিতা কৰোঁ বুলি ষ্টিকাৰ বা বেনাৰ আঁৰি লওঁ। কাইলৈৰ পৰা আৰম্ভ কৰক, বিহুৰ সময়তো চলাই থাকক আৰু 11 ফেব্ৰুৱাৰী পৰ্যন্ত এই কাম আপোনালোকে সকলোৱে কৰক। 11 ফেব্ৰুৱাৰী ৰাজ্যসভাৰ অধিৱেশন শেষ হ'ব, গতিকে 11 ফেব্ৰুৱাৰী পৰ্যন্ত এই কাম কৰিবৰ কাৰণে আমি অসমবাসী ৰাইজক বিনম্ৰভাৱে আবেদন জনাইছোঁ। অসমৰ কোনো সভা সমিতি, কোনো অধিৱেশন, কোনো খেল ধেমালি ক'তোৱে বিজেপি RSSৰ নেতা, মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী এই আটাইবিলাককে নিমন্ত্ৰণ কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ক। অৰ্থাৎ বিজেপি RSSৰ সকলো ধৰণৰ ৰাজহুৱা অনুষ্ঠান ৰাইজে বৰ্জন কৰক, এইটো আমাৰ আবেদন। বিজেপি RSSৰ সকলো ধৰণৰ ৰাজহুৱা অনুষ্ঠান ৰাইজে বৰ্জন কৰক। ব্যক্তি স্বাৰ্থত যদি বা টকাৰ লোভত যদি কোনোবা মিটিঙলৈ কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে 70টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ কৰ্মী আৰু সকলো দেশপ্ৰেমিক ৰাইজক আমি সেই আন্দোলনৰ কাৰ্যসূচী, সেই যি সভা সমিতি বা অধিৱেশন হ'ব, সেই সভা সমিতি বা অধিৱেশনত প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আবেদন জনাইছোঁ। ক'লা পতাকা প্ৰদৰ্শন, মিটিঙত গৈ শ্লোগান প্ৰদান বা যিকোনো ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদ আৰম্ভ কৰিবৰ কাৰণে আমি সকলো ৰাইজকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। আনহাতে ইতিমধ্যে অসমীয়া জাতিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰি পেলাইছে। 1 নম্বৰ, হাই লেভেল কমিটি ফৰ 6 ক্লজ 6 অফ আছাম একৰ্ড। এই হাই লেভেল কমিটিৰ পৰা ইতিমধ্যে 3জন অতি বিজ্ঞ নাগৰিকে সদস্যপদ গ্ৰহণ নকৰোঁ বুলি ঘোষণা কৰিছে। ডক্টৰ নগেন শইকীয়া ডাঙৰীয়া, ৰংবং টেৰাং ডাঙৰীয়া আৰু ডক্টৰ মুকুন্দ ৰাজবংশী ডাঙৰীয়া, তেখেতসকলক আমি 70টা সংগঠনৰ পিনৰ পৰা নমস্কাৰ, ধন্যবাদ, কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ যে জাতিৰ এই সংকটৰ সময়ত তেখেতসকলে জাতিৰ লগত আছে, তাৰ কাৰণে আমি তেখেতসকলক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনহাতে যিকেইজন সদস্যই এতিয়ালৈকে যিকেইজনৰ নাম অন্তৰ্ভুক্ত হৈছে, আনসকল অসমীয়াকো, আনসকল এই বিশিষ্ট ব্যক্তিকো
আমি এই যি সদস্যপদ এই সদস্যপদ ত্যাগ কৰিবৰ কাৰণে বিনম্ৰভাৱে এতিয়াও প্ৰাৰ্থনা জনাইছোঁ। আমি ইয়াৰ আগৰ যি সংবাদমেল আছিলে সেই সংবাদমেলতে আবেদন জনাইছিলোঁ ডক্টৰ শইকীয়া ছাৰক, ৰংবং তেৰাং ডাঙৰীয়াক, মুকুন্দ ৰাজবংশী ডাঙৰীয়াক। তেখেতসকলে ইতিমধ্যে পদত্যাগ কৰিছে আৰু বাকী যিকেইজন আছে আটাইশকে এই কমিটিখনৰ সদস্যপদ গ্ৰহণ নকৰিবৰ কাৰণে আমি বিনম্ৰভাৱে আবেদন জনাইছোঁ। আনহাতে আমি আজি ধন্যবাদ আৰু কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছোঁ শ্বহীদ পৰিয়ালৰ সেইসকল সদস্যক যিসকলে তেখেতসকলক ৰাজ্য চৰকাৰে দিয়া যি সন্মান ঘূৰাই দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো বৰ গৌৰৱৰ কথা যে আজি অসমৰ শ্বহীদ পৰিয়ালবিলাকে সঁচাকৈ আকৌ এবাৰ ত্যাগৰ নিদৰ্শন দেখুৱাইছে। তেওঁলোকে ঘোষণা কৰিছে যে তেওঁলোকৰ পৰিয়ালবিলাকক দিয়া সন্মান ঘূৰাই ল'ব। তাৰ কাৰণে আমি সকলো শ্বহীদ পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা আৰু অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰী, শিল্পী সমাজ, সদৌ অসম উকিল সন্থাৰ আহ্বানত উকিল সন্থাসমূহে, সকলো জিলা সদৰৰ উকিল সন্থাসমূহে যি প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিছে তেখেতসকল সকলোকে, ছাত্ৰ ছাত্ৰীসকলক, শিল্পী সমাজক, সাহিত্যিক সমাজক, বুদ্ধিজীৱী সমাজক আৰু লগতে উকিল সন্থাক আমি অন্তৰভৰা কৃতজ্ঞতা, ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যে জাতিৰ এই সংকটৰ সময়ত সকলো শ্ৰেণীৰ নাগৰিক এতিয়া ৰাজপথলৈ ওলাই আহিছে। আমি এটা আহ্বান জনাইছোঁ আজিৰ দিনটোত যে সদৌ অসম কৰ্মচাৰী পৰিষদক আমি এতিয়ালৈকে কোনো কাৰ্যসূচী গ্ৰহণ কৰা দেখা নাই। সদৌ অসম কৰ্মচাৰী পৰিষদে কেৱল মাত্ৰ সদৌ অসম ছাত্ৰ সন্থা আৰু 30টা সংগঠনৰ যি অসম বন্ধ আছিলে তালৈ সমৰ্থন দিয়াৰ বাহিৰে আজিৰ দিনটো পৰ্যন্ত সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু কৰ্মচাৰী পৰিষদসমূহৰ আৰু অন্যান্য যিবিলাক কৰ্মচাৰী পৰিষদ আছে, অকল সদৌ অসম কৰ্মচাৰী পৰিষদে নহয়, অন্যান্য যিবিলাক কৰ্মচাৰী পৰিষদ আছে, কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰী পৰিষদ যিবিলাক আছে, সকলোকে আমি আবেদন জনাইছোঁ যে অন্তত পক্ষে এদিন কৰ্মবিৰতি কৰি হ'লেও আৰু ৰাজপথলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰি সকলো কৰ্মচাৰীয়ে অসমৰ এই সংকটৰ সময়ত অসমীয়া জাতিৰ লগত আছোঁ বুলি ঘোষণা কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে আবেদন জনাইছোঁ। আমি আহ্বান জনাইছোঁ যে বাঙালী ভাষীসকলৰ প্ৰতিবাদৰ বাবে, হিন্দী ভাষীসকলো প্ৰতিবাদৰ বাবে ওলাই আহক। হিন্দী ভাষী আৰু বাঙালী ভাষীসকল তেখেতসকল প্ৰতিবাদৰ বাবে ওলাই আহক। বিশেষভাৱে যদি বাঙালী ভাষীসকল যদি আজিৰ দিনটোত অসমৰ এই সংকটৰ সময়ত প্ৰতিবাদৰ বাবে ওলাই নাহে তেতিয়াহ'লে যুগ যুগান্তৰ এটা অত্যন্ত ডাঙৰ বদনাম থাকি যাব যে অসমৰ এই সংকটৰ সময়ত বাঙালীৰ ৰাইজ অসমবাসী ৰাইজৰ লগত থকাৰ পৰিৱৰ্তে ভাৰত চৰকাৰৰ লগত বা বিদেশীৰ সমৰ্থনত থকা বুলি এটা বদনাম থাকি যাব। গতিকে এই মুহূৰ্তত আমি সকলো বাঙালী ভাষী ৰাইজকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ 70টা সংগঠনে আজি সিদ্ধান্ত লৈছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনক আমি সৰ্বাত্মক এক জাতীয় আন্দোলনলৈ ৰূপান্তৰ কৰিম। এক সৰ্বাত্মক জাতীয় আন্দোলনৰ বাবে অসমবাসী ৰাইজ সাজু হওক। ব্যক্তিগত জীৱনত আপোনালোকে যেনেকৈ প্ৰতিবাদ কৰিব পাৰে ব্যক্তিগতভাৱে প্ৰতিবাদ কৰক, গাঁও হিচাপত প্ৰতিবাদ কৰক, চুবুৰী হিচাপত প্ৰতিবাদ কৰক, নামঘৰ হিচাপত প্ৰতিবাদ কৰক, মছজিদ হিচাপত প্ৰতিবাদ কৰক, গীৰ্জা হিচাপত প্ৰতিবাদ কৰক, বস্তি হিচাপত প্ৰতিবাদ কৰক, চৰ চাপৰি হিচাপত প্ৰতিবাদ কৰক আৰু টাউনৰ যিটো বস্তি বা ৱাৰ্ড আছে ৱাৰ্ড হিচাপত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰক। বহুত অঞ্চলত বহুত ক্লাব আছে, ক্লাব হিচাপত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে। এতিয়াৰ পৰা কেৱল নগৰত নহয়, গাঁৱে ভূঞে নগৰে চহৰে আকাশে বতাহে সকলোতে অহা 11 ফেব্ৰুৱাৰী পৰ্যন্ত
অসমীয়া জাতিয়ে প্ৰতিবাদৰ উৎসৱ আয়োজন কৰক। এক সৰ্বাত্মক প্ৰতিবাদৰ দিশত আগবাঢ়ি যাওক। এক সৰ্বাত্মক প্ৰতিবাদ, এক সৰ্বাত্মক জাতীয় প্ৰতিবাদৰ কাৰণে আৰু এক সৰ্বাত্মক জাতীয় প্ৰতিৰোধৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজক সাজু হ'বৰ কাৰণে আৰু আন্দোলন আৰম্ভ কৰিবৰ কাৰণে আমি ৭০টা সংগঠনৰ তৰফৰ পৰা বিনম্ৰভাৱে আবেদন জনাইছোঁ। আৰু এই মুহূৰ্তত এটা কথা আপোনালোকক ঘোষণা কৰিব খুজিছোঁ যে উৰুকাৰ দিনা যি সময়ৰ পৰা মানুহৰ মাজত ভোজ খোৱা আৰম্ভ হ'ব, তাৰ ঠিক আগে আগে 2মান বজাৰ পৰা মই নিজে গুৱাহাটীতে হওক বা অন্য ঠাইতে হওক মই এটা অনশনৰ কাৰ্যসূচীত বহিম। আগদিনা উৰুকাৰ পৰা পিছদিনা যেতিয়ালৈকে মেজিৰ জুই শেষ নহ'ব তেতিয়ালৈকে প্ৰায় 24 ঘণ্টা সময়, প্ৰায় 24 ঘণ্টা সময় এইকাৰণেই এই অনশনত বহিম। আৰু কোনোবা ব্যক্তিয়ে বহিব খুজিলে আমাৰ লগত আহিব পাৰে। আমি গুৱাহাটীতে কৰিলে বেছি ভাল হ'ব, গুৱাহাটীতেই কৰিম। 14 জানুৱাৰী 2 বজাৰ পৰা 15 জানুৱাৰী 2 বজালৈকে বুলি ধৰি লওক। মুঠতে মেজি মানে যেতিয়াৰ পৰা জ্বলাব, ভোজ যেতিয়াৰ পৰা খাব তাৰ আগৰ পৰা মানে পিছদিনা জুই জ্বলোৱালৈকে, জুই যেতিয়ালৈকে শেষ নহ'ব। আমি উৰুকা এইকাৰণেই পালন নকৰোঁ যে নহ'লে অসমীয়া জাতিৰ প্ৰতি এটা বেয়া মেছেজ যাব পাৰে যে এওঁলোকৰ ইমান ডাঙৰ জাতীয় বিপদৰ সময়তো গোটেই মানুহবিলাকে উৎসৱত মতলীয়া হৈছে। গতিকে সেই পৃথিৱীৰ মানুহক এই কথা আমি জনাই দিব খুজিছোঁ যে নহয়, অসমীয়া জাতিয়ে নিজৰ উৎসৱৰ মাজেদি প্ৰতিবাদ সাব্যস্ত কৰিব আৰু তাৰে এটা অংশই এই উৎসৱৰ সময়তো অনশনত থাকি আহাৰ গ্ৰহণ নকৰি আমি প্ৰতিবাদ কৰি দিল্লীক আমি জনাই দিম যে কোনো পধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও গ্ৰহণ কৰা নহ'ব। মই সকলো অসমবাসী ৰাইজক আকৌ আমাৰ কাৰ্যসূচীৰ কথা আকৌ এবাৰ মনত পেলাই এক লাইনকৈ মই মনত পেলাই দিব খুজিছোঁ। কি কি কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ। 1 নম্বৰ, মাঘ বিহুৰ উৰুকাৰ ভোজ খোৱাৰ আগে আগে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 দাহ কাৰ্যসূচী। 2 নম্বৰ, ভেলাঘৰৰ সন্মুখত বা ভেলাঘৰত একোখনকৈ গামোচা উত্তোলন অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক ৰূপে, নিজস্ব সত্তা বিসৰ্জন নিদিয়াৰ প্ৰতীক ৰূপে, নিজৰ অস্তিত্ব ৰক্ষাৰ প্ৰতীক ৰূপে, আৰু পাৰিলে প্ৰতি ঘৰ মানুহৰ সন্মুখত নগৰতে হওক বা গাঁৱতে হওক একোখনকৈ গামোচা উত্তোলন কৰিবৰ কাৰণে গামোচা আগফালে গেটত বা জপনাত বা নঙলাত বান্ধি দিবৰ কাৰণে আমি আবেদন জনাইছোঁ। 3 নম্বৰ, মেজিৰ জুইৰ কাষত মেজিৰ জুইৰ কাষত ৰৈ অসমবাসীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'বই লাগিব বুলি সংকল্প গ্ৰহণ কৰিব। 4 নম্বৰ, কোনো বিজেপি RSSৰ বিধায়ক, মন্ত্ৰী আৰু দালালৰ পৰা এইবাৰ বিহুৰ কাৰণে কোনো ডাঙৰ চান্দা নল'ব। মানে গাঁও হিচাপে বিজেপিৰ এজন মানুহৰ পৰা যিটো চান্দা উঠাব লাগে, যিটো আমি বৰঙণি লওঁ, সেইটো বেলেগ কথা, কিন্তু কাৰোৰ পৰা যাতে স্পন্সৰশ্বিপ নলয় তাৰ কাৰণে আমি আবেদন জনাইছোঁ। ব্যক্তিগত বাহন, ব্যৱসায়িক বাহন এই আটাইবিলাকতে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিৰোধিতা কৰোঁ বুলি এটা ষ্টিকাৰ বা এখন পতাকা উৰুৱাই লৈ যাবৰ কাৰণে আমি আবেদন জনাইছোঁ। গাঁও আৰু ৱাৰ্ডসমূহত, বাগানৰ লাইনসমূহত আৰু চৰ চাপৰি আটাইতে শাসক দল বিজেপি আৰু RSSৰ সকলো সভা নিষিদ্ধ কৰিবলৈ আৰু প্ৰয়োজন সাপেক্ষে ৰাইজে নেতাসমূহক সমূহীয়াভাৱে জবাবদিহি কৰিবৰ কাৰণে আমি আবেদন জনাইছোঁ। এইটো আজিৰ পৰাই কাৰ্যকৰী হওক যে সকলো বিজেপি RSSৰ সভা বৰ্জন কৰা হওক
আৰু যদি কোনোবাই এনেকুৱা সভা দিয়ে তেতিয়াহ'লে সেই সভাতেই সেই নেতাবিলাকক ঘেৰাও কৰি তেওঁলোকক জবাবদিহি কৰা হওক, কিন্তু গণতান্ত্ৰিকভাৱে। 7 নম্বৰ, কোনো ধৰণৰ ৰাজহুৱা সভা সমিতি, অধিৱেশন, অভিৱৰ্তন, খেল ধেমালিৰ অনুষ্ঠান কলৈকো বিজেপি RSSৰ নেতা, বিধায়ক, মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী কাকো যাতে নিমন্ত্ৰণ নকৰে তাৰ কাৰণে আবেদন জনাইছোঁ। আৰু যদি কোনোবা ৰাজহুৱা অনুষ্ঠানত বিজেপিৰ এনেকুৱা মন্ত্ৰী, বিধায়ক, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী থাকে তেতিয়াহ'লে ৰাইজক কলা পতাকা প্ৰদৰ্শন কৰিবৰ কাৰণে আৰু প্ৰতিবাদী শ্লোগান প্ৰদৰ্শন কৰিবৰ কাৰণে আমি সকলোকে আবেদন জনাইছোঁ। বিহুৰ দিনা উৰুকাৰ পৰা পিছদিনা মেজিৰ জুই শেষ নোহোৱা পৰ্যন্ত মই নিজে অখিল গগৈয়ে 70টা সংগঠনৰ এজন আহ্বায়ক হিচাপে গুৱাহাটীত অনশনত বহিম। আৰু সেই অনশনত যদি কোনোবা অন্যান্য সংগঠনৰ আমাৰ 70টা সংগঠনৰ ভিতৰতে বা বাকী অন্য কোনোবা সংগঠনৰ নেতৃবৰ্গই যদি কোনোবাই বহিব খোজে তেতিয়াহ'লে তেখেতসকলো আহিব পাৰে। আমি গুৱাহাটীত এই কাৰ্যসূচী গ্ৰহণ কৰিম 14 তাৰিখৰ বিয়লি 2 বজাৰ পৰা। আমি আজিৰ দিনটোত হাই লেভেল কমিটিৰ সদস্যপদ গ্ৰহণ নকৰাৰ কাৰণে ডক্টৰ নগেন শইকীয়া ডাঙৰীয়াক, ৰংবং তেৰাং ডাঙৰীয়াক আৰু ডক্টৰ মুকুন্দ ৰাজবংশীক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বাকী যিসকল মানুহক সদস্যপদ দিয়া হৈছে তেখেতসকলকো এই সদস্যপদ ত্যাগ কৰিবৰ কাৰণে আবেদন জনাইছোঁ। শ্বহীদ পৰিয়ালবিলাকে তেওঁলোকক দিয়া সম্বৰ্ধনা, তেওঁলোকক দিয়া সন্মান, তেওঁলোকক দিয়া ফলক ঘূৰাই দিবৰ কাৰণে লোৱা সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। ছাত্ৰ ছাত্ৰী, শিল্পী সমাজ, উকিল সন্থাক প্ৰতিবাদক আমি আদৰণি জনাইছোঁ আৰু সেই প্ৰতিবাদ অধিক ব্যাপক, অধিক দৃঢ়, অধিক বেৰি গভীৰ কৰি তুলিবৰ কাৰণে আমি আবেদন জনাইছোঁ। আৰু লগতে আমি আবেদন জনাইছোঁ যে ছাত্ৰ ছাত্ৰী, শিল্পী সমাজ, উকিল সন্থাৰ প্ৰতিবাদৰ লগতে কৰ্মচাৰী পৰিষদেও এই জাতিৰ সংকটৰ সময়ত জাতিটোক বচোৱাৰ কাৰণে আন্দোলন আৰম্ভ কৰক। কৰ্মবিৰতি পালন কৰি তেওঁলোকে ধৰ্ণা দিব পাৰে বা যিকোনো ধৰণৰ তেখেতসকলক আমি আবেদন জনাইছোঁ যাতে তেখেতসকলেও কাৰ্যসূচী মানে অকল সদৌ অসম কৰ্মচাৰী পৰিষদকেই কোৱা নাই, কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰী পৰিষদ আছে, কৰ্মচাৰী আৰু কিবা কিবি সংগঠন বহুত আছে, তেখেতসকলকো আদৰণি জনাইছোঁ। কলেজ শিক্ষক সংস্থা আছে, বিশ্ববিদ্যালয়সমূহৰ শিক্ষক সংস্থা আছে, তেখেতসকলক আবেদন জনাইছোঁ। বিশ্ববিদ্যালয় মানে কলেজবিলাকৰ আৰু ছাত্ৰ বিশেষভাৱে আমি আবেদন জনাইছিলোঁ, কিন্তু এতিয়ালৈকে সেইটো হৈ উঠা নাই। সেইটো হ'ল যে জাতীয় বিদ্যালয়বিলাকে এতিয়ালৈকে প্ৰতিবাদ আৰম্ভ কৰা নাই, চৰকাৰী স্কুলবিলাকে এতিয়ালৈকে প্ৰতিবাদ আৰম্ভ কৰা নাই। আমি জাতীয় বিদ্যালয়, চৰকাৰী স্কুল আৰু অন্যান্য ব্যক্তিগত শিক্ষানুষ্ঠানক আমি প্ৰতিবাদত অংশগ্ৰহণ কৰিবৰ কাৰণে নিজাববীয়াকৈ প্ৰতিবাদ কৰিবৰ কাৰণে আবেদন জনাইছোঁ। বঙালী ভাষীসকলক আমি প্ৰতিবাদ আৰু হিন্দী ভাষীসকলক প্ৰতিবাদ কৰিবৰ কাৰণে আবেদন জনাইছোঁ। আৰু সৰ্বশেষত আমি এটাই কথা ক'ব খোজোঁ, এই আন্দোলনক, অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ এই আন্দোলনক সৰ্বাত্মক গণপ্ৰতিৰোধলৈ ৰূপান্তৰ কৰিবৰ কাৰণে, সৰ্বাত্মক জাতীয় গণপ্ৰতিৰোধলৈ ৰূপান্তৰ কৰিবৰ কাৰণে, সৰ্বাত্মক জাতীয় সংগ্ৰামলৈ ৰূপান্তৰ কৰিবৰ কাৰণে সৰ্বস্তৰৰ জনগণে ৰাজপথলৈ ওলাই আহি নিজৰ নিজৰ শক্তি, সামৰ্থ্য, বুদ্ধি অনুসৰি সকলো ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে আবেদন জনাইছোঁ। আমাৰ শেষৰ আবেদনটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থা আৰু তেওঁলোকৰ লগত থকা যিকেইটা জনগোষ্ঠীয় সংগঠন আছে, জনজাতীয় সংগঠন আছে আৰু 70টা সংগঠন, আমি আটাইবিলাক ঐক্যবদ্ধ হ'ব লাগে। আকৌ এবাৰ 70টা সংগঠনৰ মঞ্চৰ পৰা আমি সকলোকে ঐক্যবদ্ধ হৈ এই জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন, এই জাতীয় গণপ্ৰতিৰোধৰ এই সংগ্ৰামখনক
সৰ্বাত্মক কৰি তুলিবৰ কাৰণে আবেদন জনাইছোঁ আৰু শেষত এটাই আবেদন জনাওঁ সংবাদ মাধ্যমক ইতিমধ্যে সাংবাদিকসকলে প্ৰতিবাদ আৰম্ভ কৰিছে এইটো নজিৰবিহীনভাৱে তেখেতসকলে প্ৰতিবাদ আৰম্ভ কৰিছে ইতিমধ্যে সম্পাদকসকলেও আপোনালোকে জানে যে সম্পাদকসকলেও মুখ্যমন্ত্ৰীক আগতে লগ ধৰি তেখেতসকলৰ প্ৰতিবাদৰ কথা জনাই দিছিলে গতিকে আকৌ এবাৰ সাংবাদিকসকলক আমি আবেদন জনাইছোঁ সম্পাদকসকলক আবেদন জনাইছোঁ তেখেতসকলৰ আকৌ এবাৰ প্ৰতিবাদৰ এটা কাৰ্যসূচী গ্ৰহণ কৰক এই কাৰণে যে অহা 31 জানুৱাৰীৰ পৰা যে আচলতে অসমীয়া জাতি মাৰিবৰ কাৰণে মৃত্যু খেল সম্পূৰ্ণ কৰি পেলাব মৃত্যু খেল এৰি দিব সেই কথাটো সমগ্ৰ অসমবাসীক জনাই দিবৰ কাৰণে সংবাদকৰ্মীসকলৰ সহযোগিতা আৰু প্ৰতিবাদ আৰু অংশগ্ৰহণ অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু শেষত এটাই আবেদন সংবাদ মাধ্যমৰ প্ৰতি বিশেষকৈ মালিক আৰু সম্পাদকসকলৰ প্ৰতি যে অসমৰ ৰাইজক এই সময়ত বিহুৰ প্ৰগ্ৰেম বেছিকৈ দেখুৱাতকৈ আপোনালোকে অনুগ্ৰহ কৰি জাতিৰ অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদী সংগ্ৰামক অধিক দেখুৱাওক অধিক ৰাইজৰ মাজলৈ লৈ যাওক বিশেষভাৱে এটা চেনেলে এজন মন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো চেনেল নিউজ লাইভ নামৰ চেনেলটোৱে বাকি সকলো কথা বাদ দি 6 জাতিৰ জনজাতিকৰণৰ দাবী কৰা আৰু জনজাতিবিলাকৰ আজিৰ যিটো বন্ধ এই দুটাৰ মাজত এটা সংঘাত লগাবৰ কাৰণে আমি নিউজ লাইভক এটা ষড়যন্ত্ৰ ৰচনা কৰা আৰু বেছিকৈ কৰি থকা আমি দেখিবলৈ পাইছোঁ আমি নিউজ লাইভ নামৰ চেনেলটোক এই কাম নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু নিউজ লাইভ নামৰ চেনেলটোৱে যি ব্যাপক ৰূপত এতিয়া উৎসৱমুখৰ পৰিৱেশ এটা দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছে সেইটো নকৰিবৰ কাৰণেও তেওঁলোকক আহ্বান জনাইছোঁ বাকি আন সকলো সংবাদ মাধ্যমৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ যাতে আপোনালোকেতো এতিয়ালৈকে খুব ধুনীয়া ভাল ভূমিকা লৈ আছে মই প্ৰত্যেকজন স্বত্বাধিকাৰী প্ৰত্যেকজন মুখ্য সম্পাদক আৰু সংবাদকৰ্মীক 70টা সংগঠনৰ পৰা অন্তৰভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নিউজ লাইভক বাহিৰে সকলোকে দেই নিউজ লাইভক বাদ দি সকলোকে অন্তৰভৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে বিহুৰ সময়তো আপোনালোকে অসমীয়া জাতিটোক সঠিকভাৱে নেতৃত্ব প্ৰদান কৰি থাকিব সঠিকভাৱে প্ৰতিফলিত কৰি থাকিব সঠিকভাৱে দেখুৱাই থাকিব এই আবেদন আমি আপোনালোকক জনাইছোঁ আৰু এই আবেদন জনাই আকৌ এবাৰ কৈছোঁ যে 31